আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10 গণিতৰ যেটো অনুসলনী 6.2 আছে এটোৰ 1 নম্বৰ অংকটো আমি আজি শিকিম ওকে তো ইয়াতে তোমাৰ কি কৈছে তুমি যদি কোৱেশ্চনটো চোৱা তো কি কৈছে চিত্ৰ 6.19 তো চিত্ৰ 6.19 মানে এটো চিত্ৰ হয় চিত্ৰ 6.19 ত তোমাৰ দুটা চিত্ৰ দি আছে 1 নম্বৰ আৰু 2 নম্বৰৰ চিত্ৰ দি আছে ওকে তো ইয়াতে কোৱা হৈছে 1 আৰু 2 ত ওকে DE সমান্তৰাল BC এই DE টো BCৰ লগত কি হয় সমান্তৰাল দুয়োটা চিত্ৰতে ওকে তো এই DE টো কি হ'ব BCৰ লগত সমান্তৰাল বুলি কৈছে ওকে তো এইটো দুয়োটা চিত্ৰৰ ক্ষেত্ৰতে কৈছে ওকে এতিয়া একৰ পৰা আমাৰ EC ওলাব লাগে তো একৰ পৰা EC তাৰ মানে ইখিনি ওলাব লাগে ওকে তো ইখিনি ওলাব লাগে একৰ পৰা আৰু দুইৰ পৰা আমাৰ কি ওলাব লাগে AD তো দুইৰ পৰা আমাৰ AD A আৰু এটো D টো এটো আমাৰ ওলাব লাগে ওকে তো এটো ওলাবৰ কাৰণে তোমাৰ সূত্ৰ জানিব লাগিব উপপাদ্য 6.1 উপপাদ্য ওকে তো এই 6.1 উপপাদ্যত কি কৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তুমি এই উপপাদ্যটো যদি চোৱা তো ইয়াতে কৈছে যে এটা ত্ৰিভুজ আছে ধৰা A B C এটা ত্ৰিভুজ আছে এই ত্ৰিভুজক যদি এনেকুৱাকৈ এটা ৰেখায় কাটে এইটো বাহুৰ সমান্তৰাল হয় এই বাহুটোৰ সমান্তৰাল হয় তেন্তে কি হয় যে AD বাই DB সমান সমান কি হ'ব AE বাই EC এইটো সূত্ৰ আমাৰ কি আছে এই উপপাদ্যটোত পোৱা হৈছে ওকে তো এই উপপাদ্যটোৰ পৰা আমি এইটো সূত্ৰ আমি পাও তো আমি এক নাম্বাৰটো যদি কৰো তো এক নাম্বাৰ এটো দিলো এক নাম্বাৰ এটো আমি কৰিম ওকে তো এক নম্বৰত কি প্ৰথমত লিখিলম যেহেতু এই সূত্ৰটো লিখিলম তো এই সূত্ৰটোৰ পিছত এতিয়া আমি কৰাৰ চেষ্টা কৰিম ওকে তো AD ৰ মান কিমান দিয়া আছে AD ৰ মান তুমি যদি চোৱা A আৰু D ৰ মান দিয়া আছে 1.5 সেন্টিমিটার আৰু তুমি যদি চোৱা DB ৰ মান দিয়া আছে 3 সেন্টিমিটার ওকে তো আমি লিখিলম তাৰ পিছত আকৌ তুমি যদি চোৱা AE ৰ মান দিয়া আছে 1 সেন্টিমিটার আৰু EC ৰ মান তোমাৰ ওলাব লাগে তো EC মান দিয়া নাই কাৰণে EC লিখিলো তো EC ৰ মানটো আমি কি কৰিম ওলাম তো আমি আৰু এটা বস্তু জানো তুমি আগতে যেটো তোমাৰ ক্লাস 6 ক্লাস 7 ক্লাস 8 এইবিলাক ক্লাছত তুমি পাইছা কি এনেকৈ ক্রস পূৰণ পাইছা ওকে তাতে তুমি বজ্ৰগুণন পদ্ধতি পাইছা তাত কি কৰা হয় যে এইটো আমাৰ ওপৰৰটো লগত ইয়াৰ তলৰটো আমি পূৰণ কৰিব পাৰি তেনেহলে 1.5 টোৰ লগত আমি এই যেটো আমাৰ হোফালে আছে হোফালৰ তলৰটো আমি কি কৰিব পাৰিম পূৰণ কৰিব পাৰিম ওকে আৰু ইপিনে কি কৰিব পাৰিম ইপিনৰ যেটো হোফালৰ যেটো ওপৰত আছে 1 আছে ইয়াৰ লগত আমি বাওফালৰ যেটো তলৰটো আছে তলত কিমান আছে 3 এটো আমি পূৰণ কৰিব পাৰিম তেতিয়া আমি পূৰণ কৰিলে আমি এতিয়া তুমি যদি চোৱা ইয়াতে কি আছে EC ৰ লগত 1.5 টো পূৰণ হৈ আছে ইপিনে গলে কি হ'ব হৰণ হৈ যাব তো EC সমান সমান কি হ'ব ইয়াতে হ'ব 3 1 গুণ 3 হ'ব আৰু তলত হ'ব 1.5 তো ইয়াতে কি হল এইটো পূৰণ হৈ আছিল ইপিনে গৈ কিনে কি হল হৰণ হৈ গল এতিয়া তুমি কি কৰিব পাৰা এইটো চোৱা এক ঘৰ আগত পয়েন্ট আছে ওকে তো এই ঘৰ আগত পয়েন্ট আছে এক ঘৰ আগত পয়েন্ট আছে তুমি কি কৰিব পাৰা ওপৰত এটা 0 দিব পাৰা এক ঘৰ আগত পয়েন্ট থাকিলে এটা 0 দিবা দুই ঘৰ আগত পয়েন্ট থাকিলে দুটা 0 দিব পাৰা তিনি ঘৰ আগত পয়েন্ট থাকিলে তিনিটা 0 দিব পাৰা আৰু ইয়াতে পয়েন্টটো উঠি যাব ওকে তো ইয়াৰ পৰা পয়েন্ট উঠাবৰ কাৰণে তুমি 0 ওপৰত দিব পাৰা মানে উল্টা হয় পয়েন্ট আছে কেই ঘৰ আগত এক ঘৰ আগত তো আমি ওপৰত এটা 0 দিব পাৰো আৰু ইয়াত তলত থাকি যাব 15 তো এতিয়া আমি 15 ৰে 30 কাটিলে কি হ'ব 15 2 গুণ কিমান হয় 30 হয় তো EC ৰ মান কিমান হ'ব আমাৰ 2 সেন্টিমিটার হ'ব ওকে তো EC ৰ মান আমি পাই গলো এটোৰ মান কিমান পালো 2 সেন্টিমিটার ওকে তো এনেকৈ ওলাব লাগিব এতিয়া যদি মই 2 নম্বৰটো ওলাও তো 2 নম্বৰটো আমি কেনেকৈ ওলাম 2 নম্বৰটো তো সেমে সূত্ৰ হ'ব এই সূত্ৰ মতে আমাৰ কি হ'ব সেমে সূত্ৰ হ'ব যে AD বাই যেহেতু আমি লিখিম যেহেতু AD বাই DB সমান সমান কি হয় AE বাই EC ওকে তো এইটো হলে আমি কি পাম AD ৰ মান বহাই দিম তো AD ৰ মান ওলাব দিছে AD ৰ মান দিয়া নাই তো AD ৰ মান ওলাব দিছে যেনেকুৱা আছে তেনেকুৱা লিখিম কিন্তু DB ৰ মান দিয়া আছে 7.2 দিয়া আছে আৰু ইপিনে AE ৰ মান দিয়া আছে 1.8 আৰু EC ৰ মান দিয়া আছে 5.4 এতিয়া তুমি যদি চোৱা 7.2 টো ইপিনে হৰণ হৈ আছে ইপিনে গলে কি হ'ব পূৰণ হ'ব তো AD সমান সমান কি হ'ব 1.8 তলত কি হ'ব 5.4
আৰু এইটো হৰণ আছিল ইপিনে গ'লে কি হৈ যাব পূৰণ 7.2 ওকে তো এতিয়া আমি হৰণ কৰি যাম ওকে এতিয়া কটাকটি কৰিম তো এতিয়া কটাকটি কৰিলে তুমি চাবা ইয়াতে 9 এৰে হৰণ যায় 9 2 গুণ কিমান হয় 18 হয় ওকে আৰু এইটো 9 9 6 গুণ কি হয় 54 হয় ওকে আকৌ আমি 3 ৰে কাটিব পাৰি 3 3 গুণ 9 হয় 3 2 গুণ 6 হয় ওকে আৰু 2 এৰে এইটোক আমি কাটিব পাৰিম 2 3 গুণ কিমান হয় 6 আৰু ইয়াতে কিমান হ'ব পয়েন্ট দিম ওকে আৰু ইয়াতে হ'ব 12 2 6 গুণ 12 তো হ'ব 3.6 সেন্টিমিটাৰ আমাৰ এনসার হ'ব ওকে তো এইখিনি আছিল এনেকৈ তুমি যেটো আমাৰ অনুসলনি 6.1 ৰ যেটো 1 নম্বৰৰ অংক দিয়া আছে কোৱেশ্চন দিয়া আছে হেতু তুমি কোৱেশ্চনৰ এনসারটো এনেকৈ তুমি কৰিব পাৰা ওকে